আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ফাইনেল 2026ৰ ইংলিছৰ বাবে কেইখনমান ইম্পৰ্টেণ্ট এছে য'ৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি আছে। গতিকে তোমালোকে এইকেইখন এছে পৰীক্ষাত চাই যাবা। আহক দেৰি নকৰাকৈ আমি আৰম্ভ কৰোঁ। প্ৰথম ইম্পৰ্টেণ্ট এছেখন হৈছে ফিজিকেল এক্সাৰচাইজ। ইয়াতে ফিজিকেল এক্সাৰচাইজ হ'ব। 2 নম্বৰ ইম্পৰ্টেণ্ট এছেখন হৈছে লাইফ অফ এ গ্ৰেট মেন, আৰু 3 নম্বৰ ইম্পৰ্টেণ্ট এছেখন হৈছে ডিউটিজ অফ ষ্টুডেণ্ট, আৰু 4 নম্বৰ ইম্পৰ্টেণ্ট এছেখন হৈছে ইয়ৰ ফেভাৰেট বুক অৰ ইয়ৰ ফেমাছ বুক। দুয়ো ধৰণে আহি থাকে। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট এছেখন হৈছে ছায়েন্স ইন এ এভৰিডে লাইফ। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট এছেখন হৈছে পাঞ্চুৱেলিটি। ইয়াৰ পিছত তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট এছেখন হৈছে ডিচিপ্লিন। ইয়াৰ পিছত তোমালোকে চাব পাৰা লাইফ অফ জুবিন গাৰ্গ। এইকেইখন এছেৰ পৰা তোমালোকৰ এইবাৰৰ ফাইনেল পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি আছে। গতিকে তোমালোকে এইকেইখন এছে চাই পৰীক্ষাত যাবা। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিবা।